এটি আদৰ্শৰ মহাপ্ৰয়াণ অন্তিম শয়নত মূল্যবোধৰ প্ৰতিভূ ৰমণী বৰ্মন ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ল অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যৰ প্ৰবীণ ৰাজনীতিক ৰমণী বৰ্মনৰ দেহাৱসান নলবাৰীৰ ভাড়াঘৰত শেষ নিশ্বাস ত্যাগ কৰি সমাজবাদী আন্দোলনৰ হোতা ৰমণী বৰ্মনে প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মনৰ দেহাৱসান দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা বৰ্মনৰ আজি পুৱাই মৃত্যু ঘটে এই সময়ত নলবাৰীৰ মহাবিদ্যালয়ৰ প্ৰবক্তা আছিল ৰমণী বৰ্মন আৰু তাৰ পাছতেই জনতা দলৰ চৰকাৰৰ দিনত শিক্ষামন্ত্ৰী আছিল ৰমণী বৰ্মন পঞ্চভূতত বিলীন হ'ল ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মন ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ল অন্তিম সংস্কাৰ গোলাপ বৰবৰা নেতৃত্বাধীন চৰকাৰৰ শিক্ষা গৃহ সমাজ কল্যাণ আৰু ক্ৰীড়া বিভাগৰ প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মনৰ মৃত্যুত এতিয়া যেন পৰিছে ৰাজ্যজুৰি শোকৰ ছাঁ মহান নেতাগৰাকীলৈ জ্ঞাপন কৰিছে অন্তিম শ্ৰদ্ধা ক্ষতি হ'ল কিন্তু আজি নলবাৰীৰ বাতাবৰণ দেখি মোৰ অনুমান হৈছে যে আমি বেছিভাগ মানুহে আচলতে ৰমণী বৰ্মনৰ মৃত্যু অন্তৰৰ পৰা আচলতে নলবাৰীৰ ক্ষতি বা জাতিৰ ক্ষতি বুলি অনুভৱ কৰিছনে নাই সেই সম্পৰ্কে কিন্তু সন্দেহ হৈছে মই আহিয়ে আপোনাৰ 1 বজাত নলবাৰীত প্ৰৱেশ কৰিয়ে যিটো পৰিৱেশ দেখিলোঁ সেই পৰিৱেশটো স্বাভাৱিক পৰিৱেশ এজন মানুহ যে আমাৰ মাজৰ পৰা গুচি গৈছে যিগৰাকী মানুহে একাধাৰে নলবাৰী কলেজৰ দৰে এখন খ্যাতিমান কলেজত অধ্যক্ষৰ পদ শুৱনি কৰিছিল যিজন মানুহে সদৌ অসম শিক্ষক সন্থাৰ সভাপতি আছিল যিজন মানুহ ৭৮ত বিধায়ক হৈ গোলাপ বৰবৰা চৰকাৰৰ শিক্ষামন্ত্ৰী হৈছিল আৰু যিগৰাকী মানুহে গুৱাহাটীত এটুকুৰ মাটি ৭০,০০০ টকাত বন্দবস্ত কৰি পিছত জিতেন পাটোৱাৰী তাত বেচিবলগীয়া হৈছিল যিজন মানুহে মালিগাঁৱৰ ৰেলৱে ইউনিয়নৰ অফিচত নিজে ভাত ৰান্ধি খোৱা দেখিছিলোঁ সেই ইউনিয়নটোৰ লগত কম বেছি পৰিমাণে ময়ো সভা সমিতিত জড়িত আছিলোঁ ৰাখাল দাসগুপ্তা যেতিয়া আপোনাৰ বিষয়ববীয়া থাকে এতিয়া সেই নলবাৰীৰে নহয় সমগ্ৰ অসমতে একজন আদৰ্শ ব্যক্তি তেওঁ ৰাজনীতিৰ আদৰ্শ কি আছিল সেইটো সুকীয়া কথা ৰাজনীতি ধৰ্ম ইত্যাদিবোৰ আপোনাৰ নিজৰ সম্পদ গতিকে তেওঁ ৰাজনৈতিক মতাদৰ্শৰ ফালৰ পৰা কি আছিল বেলেগ কথা কিন্তু নলবাৰীত এটা সময়ত থিয়েটাৰ কৰিছিল বাটত দেখিলে মানুহক মাতিছিল মানুহৰ লগত কথা পাতিছিল মানুহৰ দুখত গভীৰ বেদনা অনুভৱ কৰিছিল এগৰাকী মন্ত্ৰী হৈও ৰমণী বৰ্মনে কটাইছিল অনাড়ম্বৰ জীৱন অমিত্ৰত নিজৰ আদৰ্শত তেওঁ আছিল অলৰ অচৰ এক কথাত তেওঁ আছিল সততা আৰু মূল্যবোধ সম্পন্ন ৰাজনীতিৰ এটি প্ৰতিভূ 1937 চনত জন্মগ্ৰহণ কৰা চিকিৎসক পুত্ৰ ৰমণী বৰ্মনে 1954 চনত তেতিয়াৰ গৰ্ডন হাইস্কুলৰ পৰা উত্তীৰ্ণ হৈছিল প্ৰৱেশিকা পৰীক্ষাত পৰৱৰ্তী সময়ত 1959 চনত স্নাতক ডিগ্ৰী লাভ কৰি বৰ্মনে 1963 চনত লাভ কৰে স্নাতকোত্তৰ ডিগ্ৰী আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছতেই তেওঁ নলবাৰী মহাবিদ্যালয়ত যোগদান কৰে ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে অধ্যাপক হৈ থাকোঁতেই মহাবিদ্যালয়খনৰ অধ্যক্ষ প্ৰয়াত ত্ৰৈলোক্যনাথ গোস্বামী আৰু উমাকান্ত শৰ্মাৰ সংস্পৰ্শলৈ আহি তেওঁ জঁপিয়াই পৰে সমাজবাদী আন্দোলনত তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ অন্যায়ৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল আন্দোলন আৰু পৰৱৰ্তী সময়ত 1977 চনত গোলাপ বৰবৰা নেতৃত্বাধীন চৰকাৰত তেওঁ লাভ কৰিছিল শিক্ষা গৃহ সমাজ কল্যাণ আৰু ক্ৰীড়া দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব ধৰ্মপুৰ বিধানসভা সমষ্টিৰ পৰা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনক পৰাস্ত কৰি তেওঁ নিৰ্বাচিত হৈছিল অসম বিধানসভালৈ অৱশ্যে সেই সময়ত ৰাজ্যজুৰি চলা বিদেশী খেদৰ আন্দোলনৰ বাবে বেছিদিন নিটিকিল তেওঁলোকৰ চৰকাৰখন আৰু উঠি অহা নৱপ্ৰজন্মৰ বাবে প্ৰয়াত ৰমণী বৰ্মন আছিল অসম কলেজ শিক্ষক সংস্থাৰো 4বাৰৰ সভাপতি
UGCৰ অধীনত কলেজ শিক্ষকক দৰমহা প্ৰদানৰ বাবেও তেওঁক নেতৃত্বত হৈছিল আন্দোলন। সাম্প্ৰতিক সময়ৰ ভূগৰ্ভস্থ ৰাজনীতিয়েও তেওঁক পৰা নাছিল তলাব। খামুচি ধৰি ৰাখিছিল সমাজবাদী আদৰ্শ। হেৰুৱাইছিল নিজ পুত্ৰ আৰু লগতে পত্নীক। তেওঁৰ এজন পুত্ৰই আততায়ীৰ গুলীত দিছিল প্ৰাণ বিসৰ্জন। তাৰ পিছতো তেওঁ পৰা নাছিল ভাগৰি। দেশৰ বাবে দশৰ বাবে নিজ আদৰ্শৰ পৰা বিচলিত নহৈ চলাই নিছিল সংগ্ৰাম। এগৰাকী প্ৰাক্তন মন্ত্ৰী হোৱাৰ পিছতো তেওঁক ক্ৰয় কৰিব নোৱাৰিলে মহানগৰীত এটুকুৰা মাটি। মহানগৰীটো বাদেই নলবাৰী চহৰত নিৰ্মাণ কৰিব নোৱাৰিলে এটা নিজাববীয়াকৈ ঘৰ। সুদীৰ্ঘ বছৰ এইটো ভাড়াঘৰতে তেওঁৰ সাংবাদিক পুত্ৰৰ সৈতে কটাইছিল তেওঁৰ জীৱন। শেহতীয়াকৈ বহুদিন ধৰি তেওঁ শাৰীৰিক অসুস্থতাত ভোগাৰ পিছত সোমবাৰে পুৱাৰ ভাগতেই পৰলোকলৈ কৰে গমন। আৰু তেওঁ নশ্বৰে নলবাৰী মহাবিদ্যালয় নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ আনি জনোৱা হয় অন্তিম শ্ৰদ্ধাঞ্জলি। নলবাৰীৰ পৰা পাৰ্থজিৎ বৰ্মনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।